সূৰ্যৰ তাপ আৰু দেউতাৰ ৰাগ দুয়োটাই সহ্য কৰা শিকা। কাৰণ সূৰ্য ডুবি গলে দুনিয়া অন্ধকাৰ আৰু দেউতা গুচি গলে জীৱন অন্ধকাৰ। পৃথিৱীৰে এটা অদ্ভুত নিয়ম, থকাত কোনেও মূল্য নুবুজে, হেৰাই গলে সকলোৱে বিচাৰে। সুখত থকা মানুহবোৰে নুবুজে কষ্ট কি, সপোন দেখা মানুহবোৰে নুবুজে বাস্তৱতা কি, আৰু স্বাৰ্থপৰ মানুহবোৰে নুবুজে ৰিলেশ্যনশ্বিপ কি। মানুহে সেইজনৰ কাৰণে কান্দিব লগা হয় যাৰ কাৰণে হাঁহিব শিকিছিল। ধাক্কা আৰু ধৌকা খাই যিমানখিনি বুদ্ধিৰ বাঢ়ে সেইখিনি চাগে বাদাম গাখীৰ আৰু হৰলিক্সতো নাবাঢ়ে। পৃথিৱীৰ কোনো ছোৱালীয়ে 10খন গাড়ীৰ মালিকক এৰি 6 পেকৱালা ল'ৰাৰ লগত নাহে, সেইকাৰণে জিমত নহয় কামত বেছি ফকাছ কৰা। যিয়ে গোটেই জীৱন কাষত থকাৰ প্ৰতিশ্ৰুতি দিয়ে সেইজনে এসময়ত ছাইড হৈ গুচি যায়। কিছুমানে দুখ বিচাৰে সংশোধন কৰাৰ কাৰণে আৰু কিছুমানে দুখ বিচাৰে অপমান কৰাৰ কাৰণে। যিজনৰ যোগ্যতা কম সেইজনৰ আনৰ ভুল বিচৰাৰ দক্ষতা খুবেই বেছি। যি দেশত জোতা বিক্ৰী হয় AC ৰুমত আৰু কিতাপ বিক্ৰী হয় ফুটপাথত, সেই দেশত অশিক্ষিতসকল থাকিব 5 তলাত আৰু শিক্ষিতসকল থাকে গছৰ তলত। জীৱনৰ পথ যেতিয়া অকলে অতিক্ৰম কৰিব লাগিব, পিছফালে কোনে কি কৈ আছে ঘূৰি চোৱা দৰকাৰ কি? প্ৰয়োজন শেষ হলে চিনাকিজন অচিনাকি হৈ যায়। যেতিয়া সৰু আছিলো চিঞৰি কান্দিছিলো মন পচন্দৰ বস্তুটো পোৱাৰ কাৰণে, আৰু এতিয়া ডাঙৰ হৈ মনে মনে কান্দো মন পচন্দ বস্তুটো পাহৰি যাবলৈ। মই জীৱনক প্ৰশ্ন কৰিলো, তুমি ইমান কঠিন কিয়? জীৱনে হাঁহি মাৰি উত্তৰ দিলে, পৃথিৱীত সহজ বস্তু মূল্য কোনেও নিদিয়ে। বাস্তৱতা কি? বাস্তৱতা হৈছে তুমি যাৰ কাৰণে কান্দিবা সি তোমাৰ কথা আনৰ আগত কৈ হাঁহিব। সকলো প্ৰতিশোধ নিজে ল'ব নাযাব, কিছুমান সময়ৰ ওচৰত এৰি দিয়ক। সময়ে তাৰ প্ৰত্যুত্তৰ ভালকৈ দিব জানে, নহলে তাৰ আৰু আপোনাৰ মাজত পাৰ্থক্য একো নাথাকিব। কাৰণ আপুনি ভালকৈ জানে কুকুৰে কামুৰিলে ওলোটাই কুকুৰক কামুৰিব নোৱাৰি, মেডিচিন খাব লাগে। ভালে থাকিব বিচাৰিলে এই 5টা অভ্যাস ত্যাগ কৰিব। 1. বহুত বেছি ভাবা, আনৰ লগত নিজকে তুলনা কৰা, সকলোকে সুখী কৰা। 4. আনৰ ওপৰত বেছি আশা কৰা। 5. নিজৰ অতীতক লৈ চিন্তা কৰা। আচলতে জীৱনটো ৰঙীন কৰিবলৈ ৰামধেনু ৰঙৰ প্ৰয়োজন নাই, প্ৰয়োজন হয় মাথো এজন ভাল জীৱন সংগীৰ। সঁচা ভাল পোৱা আৰু ভূতৰ কাহিনী একেই, মাথো মানুহৰ মুখত শুনিবলৈ পোৱা যায়, কিন্তু বাস্তৱত বহুত কম দেখিব পোৱা যায়। কাষত তোমাক বিচৰা নাই কেতিয়াও, কিন্তু আশে পাশে বিচাৰিছো বাৰ বাৰ। জীৱনে আজি শিকাই দিলে অকলে থাকিব শিকাটোও দৰকাৰ। মন বেয়া হোৱাৰ কাৰণ সেই মানুহবোৰেই হয় যাক লৈ আমি সুখত থকাৰ সপোন দেখো। আমাৰ ব্যৱহাৰ গণিতৰ শূন্যটোৰ দৰে হ'ব লাগে, যিয়ে নিজৰ কোনো মূল্য নাৰাখে কিন্তু আনৰ লগত থাকিলে আনৰ মূল্য বঢ়াই দিয়ে। বিশ্বাস তাকেই কৰা যিজনে তোমাক আঘাত দি নিজকে অপৰাধী বুলি ভাবে, আৰু ভাল তাকেই পোৱা যাৰ ভিতৰত সকলো সময়ত তোমাক হেৰুৱাৰ ভয় থাকে। হাঁহি থাকিলেই দুনিয়াখন লগত থাকে, নহলে জানেই দেখোন চকুলো ওলোৱাৰ পিছত চকুতেই ঠাই নাপায়। অকল প্ৰাৰ্থনা কৰা ঠাইতে ভগৱান নাথাকে, ভগৱান অপৰাধ কৰা ঠাইতো থাকে। জীৱনত সকলোতকৈ বেছি দুখ পাৰ হৈ যোৱা সুখেই দিয়ে। বন্ধু তেওঁৱেই যিয়ে ভিৰৰ মাজতো হেৰাই যাবলৈ নিদিয়ে, আৰু সপোন সেইটোৱেই যিয়ে ৰাতি শুবলৈ নিদিয়ে। যদি তোমাক কোনোবাই বুজি নাপায় টেনচন নলবা, কিয়নো ভাল মানুহ আৰু ভাল কিতাপ সকলোৱে বুজি নাপায়। বয়সে অলপো নোৰোৱাকৈ গৈ আছে আৰু আমি আশালৈ একে ঠাইতে ৰুই আছো। বহুতেই কয় প্ৰথম মৰম পাহৰিব পৰা নাযায়, তেনেহলে কিয় মা দেউতাৰ মৰম পাহৰি যায়? সৰুকালৰ আটাইতকৈ ডাঙৰ ভুলটো আছিল ডাঙৰ হলে জীৱনটো বহুত মজা হ'ব। শিষ্টাচাৰ সদায় কলমৰ পৰা শিকক, যেতিয়াই ই চলে শিৰ নত কৰি চলে। মিঠা বৰ সুন্দৰ, মুখত গলে সোৱাদ, হৃদয়ত প্ৰৱেশ কৰিলে মৰম, বতৰত প্ৰৱেশ কৰিলে বতাহ, আৰু সম্পৰ্কত প্ৰৱেশ কৰিলে জীৱনটোৱেই স্বৰ্গ হৈ পৰে। এজনে মোক সুধিছিল
সফলতা পাবলৈ ইমান কঠিন কিয় আৰু ইয়াক কিয় সহজে পোৱা নাযায়? তেতিয়া মই ক'লোঁ, কাৰণ সহজতে পোৱা বস্তু আমি কেতিয়াও গুৰুত্ব নিদিওঁ। কোনো বস্তুক কোনোবাই হাতৰ পৰা কাঢ়ি নিব পাৰে, কিন্তু ভাগ্যখন কোনেও কাঢ়ি নিব নোৱাৰে। এটা কথা মনত ৰাখিব, আনৰ দুখত হাঁহিলেও মানুহৰ মানৱতা নোহোৱা হৈ যায়। এলাহৰ পৰা সদায় সাৱধান, কাৰণ এলাহক যদি আপুনি আজিৰ দিনটো দিয়ে, তেন্তে আপোনাৰ কালিৰ দিনটোকে কাঢ়ি ল'ব। আচলতে কোনেও কাকো পাহৰি নাযায়। আচল কথাটো কি জানে? প্ৰয়োজন নহ'লে কোনেও কাকো মনত নেপেলায়। যিয়ে আপোনাক আঘাত কৰে তাক পাহৰি যাওক, কিন্তু সেই আঘাতৰ পৰা যি শিক্ষা পালে সেইটোক কেতিয়াও নাপাহৰিব। মানুহে গুহা এৰিলে, গছৰ ছাল পিন্ধিব এৰিলে, কেঁচা মাংস খাবলৈও এৰিলে, কিন্তু বেলেগৰ ভাল দেখি হিংসা কৰাটো আজিও এৰিব নোৱাৰিলে। কলা ৰং কাৰোৱেই প্ৰিয় নহয়, কিন্তু স্কুলৰ সেই কলা বোৰ্ডখনেই ছাত্ৰ-ছাত্ৰীসকলৰ জীৱন উজ্জ্বল কৰি তোলে। চিতাৰ অগ্নিয়ে মানুহক এবাৰহে জ্বলায়, কিন্তু চিন্তাই মানুহক বাৰে বাৰে জ্বলায়। সেয়ে চিন্তা কৰিবলৈ বাদ দিয়ক। তুমি দিয়া সকলো বস্তু বহুত যত্ন কৰি ৰাখি থৈছো, মাথো তোমাকেই ৰাখিব নোৱাৰিলো। বৰষুণ তেতিয়াই হয় যেতিয়া আকাশে মেঘৰ ওজন সহ্য কৰিব নোৱাৰে, আৰু কান্দোন তেতিয়াই ওলায় যেতিয়া হৃদয়ে কষ্টৰ ওজন সহ্য কৰিব নোৱাৰে। পৰিয়াল কিমান ধনী বা কিমান দুখীয়া সেইটো ডাঙৰ কথা নহয়। তুমি কিমান সুখী, জীৱনটো কিমান উপভোগ কৰিছা, সেইটোহে ডাঙৰ কথা। অনুভূতি কেতিয়াও লুকাই ৰাখিব পৰা নাযায়, আৰু কিছুমান মানুহৰ লগত সম্পৰ্ক শেষ হৈ গ'লেও পাহৰিব পৰা নাযায়। ভাল পোৱাৰ কাৰণে মানুহে সপোন দেখে, আৰু তুমি নিবিচাৰিলেও তোমাক মই সেই ভাল পোৱা দিছো। সেয়ে অৱহেলা নহয়, পৰম যত্নত ৰাখা। বেছি ভাল পোৱা প্ৰকাশ কৰিলে মানুহ হেৰাই যায়। আগতে পৃথিৱীত কোনো ৰাস্তা নাছিল। যেতিয়া মানুহে খোজ কাঢ়িব শিকিছিল, তেতিয়াই ৰাস্তা তৈয়াৰ হৈছিল। সেয়ে তোমাৰ ৰাস্তা তুমি নিজেই বনাব লাগিব। কথা হজম কৰিব শিকক। এইটো হৈছে এটা ডাঙৰ গুণ। ইয়ে আপোনাক জীৱন যুঁজত জয়ী হোৱাত সহায় কৰিব। কোনোবাই তোমাক বেয়া পালে তুমি মন বেয়া নকৰিবা। এজন মানুহ কেতিয়াও সকলোৰে প্ৰিয় হ'ব নোৱাৰে। য'ত কেৱল তৰ্ক আৰু বিতৰ্ক হয়, তাৰ পৰা দূৰত থাকা, আৰু য'ত সন্মান আৰু মৰম আছে তালৈ যোৱা। কোনোবাই যদি হিংসা কৰে কৰিব দিয়া। মনত ৰাখিবা, হিংসা তেওঁহে কৰে যাৰ যোগ্যতা কম। মানুহ নামৰ প্ৰাণীবোৰ বহুত অদ্ভুত। আপোন হ'বলৈও সময় নালাগে, আকৌ পৰ হ'বলৈও সময় নালাগে। এই পৃথিৱীত মানুহে সকলো বিচাৰি পায়, কিন্তু নিজৰ ভুল বিচাৰি নাপায়। কোনোবাই মনত আঘাত দিলে দুখ নকৰিবা। পাৰিলে আঘাত দিয়াজনক ধন্যবাদ দিয়া, কাৰণ আঘাতবোৰে অভিজ্ঞতা দিয়ে। যিয়ে তোমাক আঘাত দিছে তাক পাহৰি যোৱা, কিন্তু সেই আঘাতৰ পৰা তুমি যি শিক্ষা পাইছা সেইটো কেতিয়াও নাপাহৰিবা। জীৱনত এবাৰ অকলশৰীয়া হৈ চোৱা। পৃথিৱীৰ কোনো কাৰো আপোন নহয়। যেতিয়া তোমাৰ প্ৰয়োজন হ'ব তেতিয়া চবেই কাষত আহিব। কোনোবা স্বাৰ্থৰ কাৰণে, আকৌ কোনোবা আবেগৰ কাৰণে। এইটোৱে বাস্তৱ। যিটো সম্পৰ্কত খং, অভিমান, সন্দেহ এইবোৰ নাই, সেইটো কেতিয়াও সঁচা ভাল পোৱা হ'ব নোৱাৰে। এটা ভাল মনে এটা জীৱনক সলনি কৰি দিব পাৰে, কিন্তু এটা বেয়া মনে
সুন্দৰ জীৱন এটাক ধ্বংস কৰিব পাৰে। সেয়ে সদায় এটা ভাল মনৰ গৰাকী হওক। সময় কি অদ্ভুত বস্তু, যিয়ে নিজকো সলনি কৰে আৰু লগতে মানুহকো সলনি কৰে। আঘাত পাহৰি যোৱাটো সহজ, কিন্তু অপমান পাহৰি যোৱাটো সহজ নহয়। জীৱনটো এনেকুৱাই, কেতিয়াবা এনে লাগিব যেন আপুনি বৰ সুখী, আৰু কেতিয়াবা এনে লাগিব যেন আপোনাতকৈ দুখী কোনো নাই। দূৰত্বই সম্পৰ্ক নষ্ট নকৰে, সম্পৰ্ক নষ্ট কৰে অৱহেলাই। কোনো কামত হাৰ নামানিব, মনত ৰাখিব কামটো সহজ হ'লে সকলোৱে কৰিলেহেঁতেন। টকা নথকা পুৰুষ আৰু সৌন্দৰ্যবিহীন নাৰী সঁচাকৈয়ে কোনো মূল্য নাই। সদায় অৱহেলিত হৈ থাকে, কেতিয়াবা সমাজৰ কাষত আৰু কেতিয়াবা আপোন মানুহৰ কাষত। মা হ'ল এনেকুৱা এটা বেংক, য'ত আমি আমাৰ সকলো খং, অভিমান, কষ্ট জমা ৰাখিব পাৰোঁ। আৰু দেউতা হ'ল এনেকুৱা এখন ক্ৰেডিট কাৰ্ড, যাৰ সহায়ত আমি পৃথিৱীৰ সকলো সুখ কিনিব পাৰোঁ। কিছুমান মানুহে আপোনাক সিমানখিনিহে ভাল পাব, যিমানখিনি আপোনাক ব্যৱহাৰ কৰিব পাৰিব। অতীতৰ কথা ভাবি লাভ নাই, কাৰণ সেইটো হেৰাই গৈছে। বৰ্তমানক লৈ ভাবক, কাৰণ ভৱিষ্যত আপোনাৰ বাবে অপেক্ষা কৰি আছে। কম কথা কওক, বেছি চিন্তা কৰক। মনত ৰাখিব, যিটো মাছে মুখ বন্ধ কৰি ৰাখে, সেইটো মাছ কেতিয়াও বৰশীত ধৰা নপৰে। সকলো সময়ত নিজৰ সিদ্ধান্ত মতে চলক, কাৰণ এই দুনিয়াত কোনেও কাৰো ভাল হোৱাটো নিবিচাৰে। পত্নীৰ মূল্য তেতিয়াই বুজি পাব, যেতিয়া আপুনি অসুস্থ হৈ বিচনাত পৰি থাকিব। তেতিয়া পত্নীৰ অবিহনে সেৱা কৰিবলৈ কাকো নাপাব। পত্নী স্বামীৰ বাবে আটাইতকৈ ডাঙৰ শুভাকাংক্ষী। সুখী হোৱা এটা মন্ত্ৰ আছে, সেইটো হ'ল আশা কেৱল নিজৰ ওপৰত ৰাখক, আনৰ ওপৰত নহয়। সৰুকালত গৰু বিষয়ে ৰচনা পঢ়িছিলোঁ বাবে গৰু চিনি পোৱাত ভুল নহয়, কিন্তু মানুহৰ ৰচনা পঢ়া নাছিলোঁ বাবে আজি মানুহ চিনি পোৱাত ভুল হৈছে। এটা ভুল শব্দই যেনেকৈ গোটেই লিখনিটো নষ্ট কৰি পেলায়, ঠিক তেনেকৈ এটা ভুল মানুহ জীৱনত আহি গোটেই জীৱনটো নষ্ট কৰি পেলায়।